আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইতৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন অসমীয়া ছবিৰ নাম হৈছে হোৱাইট এংগেল। এই ছবিখন মুক্তি লাভ কৰিব অহা 22 মাৰ্চ তাৰিখে। আপোনালোকে বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰীক আপোনালোকে দেখিবলৈ পাব এই ছবিখনত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী শিল্পী শিখাক। শিল্পী শিখাৰ সৈতে দেখিবলৈ পাইছোঁ তেখেতৰ কন্যা সন্তান পুৱতিক। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা কেইখনমান স্থিৰ চিত্ৰ আমি আপোনালোকলৈ আগবঢ়াইছোঁ। বাৰু অভিনেত্ৰী শিল্পী শিখাৰ অভিনয় চাই আপোনালোকৰ কেনেকুৱা লাগে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বিপ নামৰ শ্বৰ্ট ফিল্মখনে নৰ্থ ইষ্ট ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল মুম্বাই 2024ত লাভ কৰিবলৈ সক্ষম হৈছে বেষ্ট এক্সপেৰিমেণ্টেল শ্বৰ্ট ফিল্ম অৱ দ্য ইয়াৰৰ এটি বঁটা। আমাৰ চেনেলৰ ফালৰ পৰা সমূহ টীমলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী কল্পনা কলিতাক। অভিনেত্ৰী কল্পনা কলিতাই লাভ কৰিবলৈ সক্ষম হৈছে স্বাৱলম্বী নাৰী বঁটা 2024। অভিনেত্ৰীগৰাকীয়ে সেই বঁটা গ্ৰহণ কৰা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। সৰস্বতী সাংস্কৃতিক সত্ৰৰ তত্বাৱধানত অনুষ্ঠিত বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰা আমি দেখিবলৈ পাইছোঁ জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ। তেখেত তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক। অলপতে এটি গীত মুক্তি লাভ কৰিছে আৰু সেই গীতটিৰ নাম হৈছে পাভযোৰা। এই গীতটি বৰ্তমান ইউটিউবত উপলব্ধ হৈ আছে। আপোনালোকে নিশ্চয় গীতটি শুনি আৰু চাই ভাল পাব। তাত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ মৰমৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াক। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী নীল আকাশ আৰু নেন্সী ফুকনৰ পুত্ৰ সন্তান অদ্বিকৰ অন্নপ্ৰসন হৈ গৈছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে নীল আকাশৰ পুত্ৰ সন্তান অদ্বিকক। তেখেতৰ অন্নপ্ৰসন হৈ গৈছে। নেন্সী ফুকনে শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। কণ্ঠশিল্পী ৰাকেশ ত্ৰিয়ানৰ কণ্ঠৰ আহিবলগীয়া এটি নতুন গীত নাম হৈছে মন বহাগী 2024। এই গীতটি মুক্তি লাভ কৰিব অহা 22 মাৰ্চ তাৰিখে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। থপাতাৰী অনুসূচিত জাতি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত শতবাৰ্ষিকী বৰ্ষ উদযাপনত উপস্থিত আছিল অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। অভিনেত্ৰীগৰাকী তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজক। কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ উপস্থিত আছিল কানৈ মহাবিদ্যালয়ত। তাৰে এটি অনুষ্ঠানত ভাগ লৈছিলে। তাৰে কিছু দৃশ্য শ্বেয়াৰ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী অনন্যা কাশ্যপক। অভিনেত্ৰী অনন্যা কাশ্যপে অভিনয় কৰা এটি নতুন গীত নাম হৈছে বিচাৰো তোক মৰমতে। এই গীতটি বৰ্তমান মুক্তি লাভ কৰিছে। বাৰু এই গীতটি আপোনালোকে এতিয়ালৈকে শুনিছে নে নাই আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা অমিত কুমাৰ বৰাক। অভিনেতা অমিত কুমাৰ বৰা গৈ উপস্থিত হৈছে অগ্নিনাভ শিৱ মন্দিৰত। অভিনেতা অমিত কুমাৰ বৰাই শ্বেয়াৰ কৰা এটি পষ্টত লিখিছে, মই নাস্তিক। ক'ৰবাত শুনিছিলোঁ নিজকে নাস্তিক বুলি ভবাজনহে আচলতে চৰম আস্তিক। কাৰণ অদৃশ্যজনৰ ধনাত্মক শক্তিৰ ওপৰতহে বিশ্বাস ৰাখে তেওঁ। তালৈ যাওঁ বুলি যোৱা নাছিলোঁ। তেখেতক লগ কৰিম বুলিও যোৱা নাছিলোঁ। গেট বন্ধ কৰিছিল কিন্তু সকলো হ'ল। ধনাত্মক মনটোক আৰু অলপ সবল কৰি ওলাই আহিলোঁ। বাইদেউৰ ক'ব লগাখিনি ক'লে, ময়ো ক'লোঁ। আমি কিছু সময় আধ্যাত্মিকতাৰ বিষয়ে আলোচনা কৰিলোঁ। দুয়োগৰাকী বেলেগ বেলেগ চিন্তাধাৰাৰ মানুহ, কিন্তু মিল এটা কথাতে ধনাত্মক দৃষ্টিভংগী। ঋণাত্মক কথা বৰ এলাগী কৰি কিছুমান এনেকুৱা কথা আলোচনা কৰিলোঁ যিয়ে মই ভাবোঁ তেখেতৰ মনটোকো কিছু সবল কৰিলে। কাৰণ যাত্ৰাসকলৰে নিজৰ নিজৰ আৰু প্ৰত্যেকৰে যাত্ৰাই কঠিন। অদৃশ্য শক্তি এটাই আছে, ভিন্ন ৰূপ আমিহে দিছোঁ। শুভকামনা জনাই ওলাই আহিলোঁ, মনটো ভাল লাগিল। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে অগ্নিনাভ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলে আমাক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপক। অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে শ্বেয়াৰ কৰিছে বহুতো নতুন নতুন ফটো। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকী কৰিছে নতুনকৈ ফটোশ্বুট। অসমীয়া সাজপাৰে কৰিছে অভিনেত্ৰীগৰাকী নতুন ফটোশ্বুট। বাৰু অভিনেত্ৰীগৰাকীৰ এই লুকছটো আপোনালোকৰ কেনেকুৱা লাগিছে আমাক জনাবলৈ নাপাহৰিব।